নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। অজন্তা মেণ্ডিছ নামৰ এগৰাকী শ্ৰীলংকান ক্ৰিকেটাৰ আছিল। অজন্তা মেণ্ডিছে যেতিয়া আন্তৰ্জাতিক ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল, তেখেতৰ মিস্ত্ৰী, তেখেতৰ স্পিন বুজি পোৱাটো বেটছমেনৰ বাবে টান আছিল, আৰু তাৰ পাছত অজন্তা মেণ্ডিছৰ হাতত ধৰি শ্ৰীলংকাই কেইবাখনো খেল জিকিছিল। কিন্তু এটা সময় আহিছিল যেতিয়া মানুহে অজন্তা মেণ্ডিছৰ মিস্ত্ৰী বুজি পোৱা হ'ল, স্পিন বুজি পোৱা হ'ল, আৰু তেতিয়া অজন্তা মেণ্ডিছক খেলাটো এগৰাকী সাধাৰণ স্পিনাৰক খেলাৰ দৰে হৈ পৰিল। অসমৰ ৰাজনীতিত আমি যেতিয়া লক্ষ্য কৰিম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবোৰ মিস্ত্ৰী, সমান্তৰালভাৱে আমাৰ শাসকীয় পক্ষৰ ৰাজনৈতিক নেতাসকলৰ যি মিস্ত্ৰী, এই মিস্ত্ৰী সময়ে সময়ে অসমৰ ৰাইজে মাজে মাজে বুজি পায়, কেতিয়াবা বুজি নাপায়। এই কথা কেৱল বিজেপি চৰকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, যিকোনো চৰকাৰৰ ক্ষেত্ৰতেই চৰকাৰে যিবোৰ মিস্ত্ৰী ৰাইজলৈ এৰি দিয়ে, মাজে মাজে বুজে, মাজে মাজে নুবুজে, কেতিয়াবা আমি দেৰিকে বুজো। কিন্তু শেহতীয়াকৈ অসমৰ বান পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত সামগ্ৰিকভাৱে যেতিয়া ৰাজ্যত অবৈধ ৰূপত চলি থকা কয়লা শিল খননৰ কথা উত্থাপন হ'ল, এটা পুৰণি মিস্ত্ৰী, যিটো মিস্ত্ৰী সময়ে সময়ে অসমত ব্যৱহাৰ হৈ থাকে, সেই মিস্ত্ৰীটো আমাৰ সন্মুখলৈ আহিল। দেখা গ'ল বদৰুদ্দিন আজমলে অসমৰ উজনিলৈ গৈ সাহায্য বিতৰণ কৰিছে, আৰু বদৰুদ্দিন আজমলৰ সাহায্য মানুহে ল'ব নে নল'ব, বদৰুদ্দিন আজমল ভাল মানুহ হয় নে নহয়, এই আটাইবোৰ কথাত আমাক আকৌ ব্যস্ত ৰখাৰ বাবে সেই মিস্ত্ৰীটোত আমি আটাইবোৰ বন্দী হৈ গ'লো। আজি কেইটামান কথা মুকলিকে কওঁ। বদৰুদ্দিন আজমলে যিদৰে অসমৰ উজনিত গৈ সাহায্য দিছে, বহু মানুহে দিছে। বদৰুদ্দিন আজমলে যিমান টকা দিছে, তাৰ সমকক্ষ টকা নহ'লেও সেই একেই ধৰণৰ আন্তৰিকতাৰে বহু মানুহে বহুতক সহায় কৰিছে। দ্বিতীয়তে, বদৰুদ্দিন আজমল কোনো হজৰত মহম্মদ নহয় যে তেওঁৰ দুখ ত্ৰুটি একো নাথাকিব, ভাল বেয়া একো নাথাকিব। সমান্তৰালভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও প্ৰভু ৰামচন্দ্ৰ নহয়। ৰামচন্দ্ৰৰ দৰে তেওঁৰ গাত যে দুখ ত্ৰুটি আমি একো নেদেখিম, তেওঁৰ গাত যে দেৱতা সদৃশ আমি কথাবোৰ দেখিম, তেনে পৰিস্থিতিও আজি নাই। মূল কথাটো হৈছে, গোটেই বিতৰ্কটো সাঙুৰি ৰখা হৈছে যে বদৰুদ্দিন আজমলৰ সাহায্য আমি ল'ম নে নল'ম, বদৰুদ্দিন আজমলে সহায় কৰিব নে নকৰিব। কিন্তু তাৰ আঁৰত যিটো কথা ঢাকি ৰাখিব বিচৰা হৈছে, সেই কথাটোৱে হৈছে এই বান সৃষ্ট পৰিস্থিতিৰ আঁৰৰ কাৰণবোৰ বিশ্লেষণ কৰা। একেবাৰে প্ৰথমতে এই কথা উল্লেখ কৰা হ'ল, এই বান পৰিস্থিতি ডাৱৰ বিস্ফোৰণৰ পৰা হৈছিল, প্ৰমাণ হ'ল নাই হোৱা। তাৰ পাছত সন্মুখলৈ আহিল অবৈধ কয়লা খনন, শিল খনন, সিন্ডিকেটসমূহ ইয়াৰ সৈতে জড়িত আছিল। এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ যেতিয়াই সময় আহিছিল, তেতিয়া পুনৰবাৰ বদৰুদ্দিন আজমলৰ কথা আনি আমাৰ ৰাজনৈতিক সামাজিক পৰিৱেশ ব্যস্ত ৰখা হ'ল। পুনৰ কওঁ, বদৰুদ্দিন আজমলৰ প্ৰতি আমাৰ কোনো দৰত সহমৰ্মিতা নাই। এইবাবে নাই, তেওঁ এগৰাকী ৰাজনীতিক, তেওঁ যিবোৰ ভাল কাম কৰিছে তাৰ প্ৰতি সমৰ্থন আছে। একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ ভাল কামৰ প্ৰতিও সমৰ্থন আছে। কিন্তু এই আটাইবোৰ কথাত আমাৰ নেৰেটিভবোৰ ব্যস্ত ৰখাৰ সলনি আমি এতিয়া বিচাৰিম অবৈধ কয়লা খননৰ কথা আমি পাতো। আমি বিচাৰিম অবৈধ শিল খননত কোন কোন জড়িত আছিল, এই কথাবোৰ আমি পাতো। অবৈধ ৰূপত চলি থকা এই কাৰবাৰবোৰত জড়িত থকা মানুহৰ বাবেই যে হাজাৰ হাজাৰ মানুহৰ জীৱন ধ্বংস হৈছে, এই কথাটো আমি আলোচনা কৰো। এতিয়া অবৈধ সিন্ডিকেটৰ সৈতে বহু মানুহৰ নাম সাঙুৰ খাইছে। এই আটাইবোৰৰ নিৰপেক্ষ তদন্ত আমি দাবী কৰো আহক। বদৰুদ্দিন আজমল, হিমন্ত বিশ্ব শৰ্মা এই ধৰণৰ কথাবোৰতকৈ ঊৰ্ধত গৈ মূল সমস্যাটোৰ কথা আমি পাতো আহক। কাৰণ ইয়াৰ আজি জীয়াই থকা ইয়াৰ কোনো এজন হজৰত মহম্মদ নহয়, কোনো প্ৰভু ৰামচন্দ্ৰ নহয়। তেওঁলোকৰ সমগোত্ৰীয় কোনো ৰাজনীতিকৰ ভুলৰ বাবেই, কোনো সমগোত্ৰীয় ৰাজনীতিকে চলাই থকা সিন্ডিকেটৰ বাবেই আজি কিন্তু উজনিৰ হেজাৰজন মানুহৰ ঘৰ বাৰীকে আদি কৰি তেওঁলোকৰ জীৱন ভৱিষ্যত অতি নাইকিয়া হৈ গৈছে। গতিকে আশা কৰিম মূল কথাবোৰত আমি গুৰুত্ব দিম, আৰু অজন্তা মেণ্ডিছৰ দৰে স্পিনাৰবোৰৰ স্পিন কথাৰ পৰা আঁতৰি আহি মৌলিক কথাৰ কথা পাতিবলৈ আমি পুনৰ কাজিৰঙা হিচাপে থাকিবলৈ দিয়ক। মহাশয় ডাঙৰীয়া, আপুনি অসমৰ ৰজা, আপুনি অসমৰ ৰজা হৈ প্ৰজাখিনিক আপুনি আঙুলি চক্ৰত বহুত ঘূৰাই আছে, আৰু প্ৰজাখিনি ঘূৰি আছে। উপায় নাই, আপুনি যিহেতু ৰজা। আপোনাৰ নিজৰ মুখেৰে এইটো কথা ওলাইছিলে যে অসমৰ আপোনাতকৈ পাৱাৰফুল মানুহ কোন আছে অসমত, আপুনি দেখাই দিলে। কিন্তু এটা কথা আপুনি হয়তো জানে যে প্ৰকৃতিৰ ওপৰত বেছি যেতিয়া অত্যাচাৰ কৰিব, প্ৰকৃতিয়ে তাৰ পৰিণাম খুব সোনকালে দিয়ে। যেনেকৈ আমাৰ আপাৰ আছাম, শিৱসাগৰ, গছ গছনি কাটি গোটেই শিলৰ কুঁৱাৰী ফুফুলা কৰি পেলালে, যাৰ পৰিণাম আজি শিৱসাগৰবাসীয়ে ভুক্তভোগী। কেইটামান মানুহ কোটিপুটি হোৱাৰ ধান্দাত হাজাৰ হাজাৰ মানুহৰ জীৱন বৰবাদ কৰি পেলালে। 20 বছৰ পিছুৱাই গ'ল, সেইখিনি মানুহ আগুৱাই যাব নোৱাৰিব। হয়, বহুত মানুহ জীয়াই আছে, কিন্তু ভিতৰি মৰি গ'ল। সেইখিনি মানুহে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব। কেনেকৈ কৰিব? চবটো পকেটত সোমালে বাকী পইচা। আৰু আপুনিতো সেইদিনা দেখ কৈ দিলে যে তাতে কোনো কুঁৱাৰী নাই। আমিতো এটা কাষৰ ছোৱালী, আমিতো সকলো জানো। তাৰ উপৰি আপোনালোকে এতিয়া কৰিব গৈছে কাজিৰঙাৰ ওপৰত। আমাৰ বাহিৰৰ পৰা যে ইমান যে টুৰিষ্ট আহে, কাজিৰঙা এহেঙীয়া গড়ৰ কাৰণে বিখ্যাত। কি চাবলৈ আহে? তাতে 5 ষ্টাৰ ৰিজৰ্ট চাবলৈ আহে, নে তাতে থাকিবলৈ শুবলৈ খাবলৈ আহে, নে কাজিৰঙা চাবলৈ আহে? তাৰ ভিতৰত
5 ষ্টাৰ হোটেল খোলাৰ কি প্ৰয়োজন? আপুনি খোলক, 7 ষ্টাৰ 10 ষ্টাৰ খোলক, বেলেগ জেগাত খোলক। সেই নিমাত জীৱখিনিয়েতো কোনো ধৰ্ণাও দিব নাজানে, নিমাত জীৱখিনিয়েতো ক'বও নাজানে যে আমাক অলপ মুকলিকৈ জেগা লাগে, আমি ভালকৈ জীয়াই থাকিবৰ কাৰণে, উশাহ ল'বৰ কাৰণে। সেইখিনি জীৱইতো কেতিয়াও ক'ব নাজানে। আজি যেনেকৈ আমাৰ শিৱসাগৰৰ মানুহ কক বকাই বহুত মানুহ মৰিলে, জীয়াই জীয়াই এতিয়া মৰি আছে, সেইখিনিৰ দৰে এই নিমাত জীৱখিনিকো কৰিব বিচাৰিছে নেকি? আমাৰ বাহিৰৰ পৰা অহাৰ মানুহে কেতিয়াওতো ষ্টাৰ চাই কাজিৰঙালৈ নাহে, ৰিজৰ্ট চাইতো কেতিয়াও কাজিৰঙা চাবলৈ নাহে। তেওঁলোকে কি কাৰণে আহে? কিয় শেষ কৰি পেলাইছে চব? কিয় মানে? আপুনি কৈছে যে বিৰোধিতা নকৰিব, কিয় নকৰিম? কিমান লাগে আপোনালোকক আৰু কিমান লাগে আৰু আপোনালোকক? ইমানেই লোভ নে? কি কৰিব? গোটেই প্ৰজাখিনিক মাৰি শেষ কৰি কি কৰিব? এতিয়া অমাত জীৱ জন্তুৰ ওপৰতো আপোনালোকৰ চকু পৰিলে। আমাক কাজিৰঙা ধ্বংস কৰি আমাক উন্নতি নালাগে। আপোনালোকৰ যি ষ্টাৰ খুলিব মন বেলেগ জেগাত খোলক, কাজিৰঙা ধ্বংস কৰি আমাক নালাগে। বহুত হাও লাগিব আপোনালোকৰ। আমাৰ এটাই দাবী, কাজিৰঙাখন কাজিৰঙা হৈ থাকিবলৈ দিয়ক। কাজিৰঙা শেষ কৰি সেই অমাত জীৱখিনি বৰবাদ কৰি কক বকাই মৰি থকা আমি চাব নোৱাৰোঁ। আমাক সেইখিনি ধ্বংস কৰি আমাক উন্নতি নালাগে। সেই 5 ষ্টাৰ হোটেলৰ পৰা আমাৰ প্ৰজাৰ একো উন্নতি নহয়। যিখন ছবি আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনৰ পূৰ্বে দেখুৱাবলৈ চেষ্টা কৰিছিলে যে যদি 10 কিলোমিটাৰ হৈ যায় তেনেহলে তাৰ পৰা সকলো মানুহ উঠি যাব লাগিব, যদি 10 কিলোমিটাৰ হৈ যায় তেনেহলে তাত নুমলীগড় শোধানাগাৰ বন্ধ কৰি দিবলগীয়া হ'ব। তেনেহলে মুখ্যমন্ত্ৰী মহোদয় বুজাই দিয়ক, বৰ্তমান সময়ত যে 10 কিলোমিটাৰ প্ৰযোজ্য হৈ আছে তাত নুমলীগড় শোধানাগাৰ এদিনৰ বাবেও বন্ধ কৰিবলগীয়া কৰিছে নেকি? বৰ্তমানে যে 10 কিলোমিটাৰ তাত প্ৰযোজ্য হৈ আছে তাৰ কাৰ্বি যিসকল ৰাইজ আছে তেওঁলোক উঠি যাবলগীয়া হৈছে নেকি? তাত যিসমূহ সৰু সুৰা বাণিজ্য বেপাৰ আছে সেয়া কিবা ধৰণে তাত প্ৰভাৱান্বিত হৈছে নেকি? নাই হোৱা। হৈছে যদি প্ৰভাৱান্বিত 5 তাৰকা হোটেলৰ নিৰ্মাণ কাৰ্য, হৈছে যদি তাত কৰবাত কিবা অসুবিধা, তেনেহলে যি মিনাৰেলছ আছে, কাজিৰঙাৰ মাটিৰ যি আমাৰ সম্পদসমূহ আছে, সেই সম্পদসমূহক খান্দি খান্দি উলিওৱাৰ অনুমতিহে ইকো চেনচিটিভ জোনৰ ভিতৰত নিদিয়ে। এটা সকলো পলিটিকেল নেৰেটিভ বাদ দিয়ক, সকলো পলিটিকেল প্ৰপাগেণ্ডা বাদ দিয়ক, কিন্তু আপুনি যদি এজন অসমক ভাল পোৱা অসমীয়া, আপুনি যদি কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা বুলি কওঁতে চকুৰ সন্মুখত কাজিৰঙাৰ দৃশ্যটো চাব পাৰে, অনুভৱ কৰিব পাৰে, হেৰুৱাব নোখোজে কাজিৰঙাক, তেনেহ'লে এটা সাধাৰণ গুগল চাৰ্চ কৰক, হোৱাট ইজ দ্য কাৰেণ্ট প্ৰিভিলেণ্ট ইকো চেনচিটিভ জোন ইন কাজিৰঙা নেশ্যনেল পাৰ্ক। বৰ্তমান সময়ত সেয়া 10 কিলোমিটাৰ, কাৰণ চৰকাৰে এই পৰ্যন্ত তাক ব্যাখ্যা কৰি দিয়া নাই, আৰু যেতিয়ালৈ কোনো এখন চৰকাৰে ব্যাখ্যা কৰি নিদিয়ে তেতিয়ালৈ 10 কিলোমিটাৰে প্ৰযোজ্য হয়। অৰ্থাৎ এতেকে তাত বৰ্তমান 10 কিলোমিটাৰ ইকো চেনচিটিভ জোন প্ৰযোজ্য হৈ আছে, চলি আছে। কিন্তু তাৰ বিপৰীতে যিখন ছবি আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনৰ পূৰ্বে দেখুৱাবলৈ চেষ্টা কৰিছিলে যে যদি 10 কিলোমিটাৰ হৈ যায় তেনেহলে তাৰ পৰা সকলো মানুহ উঠি যাব লাগিব, যদি 10 কিলোমিটাৰ হৈ যায় তেনেহলে তাত নুমলীগড় শোধানাগাৰ বন্ধ কৰি দিবলগীয়া হ'ব, তেনেহলে মুখ্যমন্ত্ৰী মহোদয় বুজাই দিয়ক, বৰ্তমান সময়ত যে 10 কিলোমিটাৰ প্ৰযোজ্য হৈ আছে তাত নুমলীগড় শোধানাগাৰ এদিনৰ বাবেও বন্ধ কৰিবলগীয়া কৰিছে নেকি? বৰ্তমানে যে 10 কিলোমিটাৰ তাত প্ৰযোজ্য হৈ আছে তাৰ কাৰ্বি যিসকল ৰাইজ আছে তেওঁলোক উঠি যাবলগীয়া হৈছে নেকি? তাত যিসমূহ সৰু সুৰা বাণিজ্য বেপাৰ আছে সেয়া কিবা ধৰণে তাত প্ৰভাৱান্বিত হৈছে নেকি? নাই হোৱা। হৈছে যদি প্ৰভাৱান্বিত 5 তাৰকা হোটেলৰ নিৰ্মাণ কাৰ্য, হৈছে যদি তাত কৰবাত কিবা অসুবিধা, তেনেহলে যি মিনাৰেলছ আছে, কাজিৰঙাৰ মাটিৰ যি আমাৰ সম্পদসমূহ আছে, সেই সম্পদসমূহক খান্দি খান্দি উলিওৱাৰ অনুমতিহে ইকো চেনচিটিভ জোনৰ ভিতৰত নিদিয়ে। এটা ভুল ব্যাখ্যা বাৰে বাৰে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি থকা হৈছে যে ইকো চেনচিটিভ জোনত কোনো ধৰণৰ থলুৱা লোকক বসতি স্থাপন কৰিবলৈ দিয়া নাযায়, আৰু যিসকল তাত থলুৱা লোক আছে, কাৰ্বি লোক আছে, তাৰ পৰা তেওঁলোকক উঠাই দিয়া হ'ব। এইটো এটা সম্পূৰ্ণ আৰু স্পষ্টকৈ মিছা কথা। যি বাফাৰ জোন আছে তাত ডেফিনেটলি স্থানীয় লোক থাকিব পাৰে, কিন্তু তাত নিষেধাজ্ঞা থাকে। 5 তাৰকা হোটেলৰ নিৰ্মাণত তাত নিষেধাজ্ঞা থাকে, ভূমি খননত তাত নিষেধাজ্ঞা থাকে, আন ডাঙৰ ফেক্টৰী স্থাপন কৰাৰ সেইসমূহত নিষেধাজ্ঞা থাকে, যিসমূহে বন্যপ্ৰাণীৰ বাবে বিপদ চপাই আনিব পাৰে। আৰু যদিহে বৰ্তমান সময়ত 10 কিলোমিটাৰ ইকো চেনচিটিভ জোন
তাত প্ৰযোজ্য হৈ থকাৰ সময়ত আপোনালোকৰ একো বাধা বিঘিনি হোৱা নাই, তেনেহ'লে মন কৰিব যে যদিহে সেয়া 10 কিলোমিটাৰে হৈ থাকে তেতিয়া তাত আপোনালোকৰ অসুবিধা হোৱাটোৰ কোনো প্ৰশ্নই তাত আচলতে উত্থাপন নহয়। সেয়া আপোনালোকৰ কান্ধত বন্দুক থৈ ফুটাবলৈ চেষ্টা কৰিছে আৰু তাত আপোনালোকৰ লাভ হয়তো একো নহ'ব, তাত লাভ হ'ব কেৱল কেইজনমান ব্যক্তিৰ যি তাত কোম্পানী আনিব বিচাৰিছে, 5 তাৰকা হোটেল স্থাপন কৰিব বিচাৰিছে, তেওঁলোকৰহে তাত লাভ হ'ব। আমাক উন্নয়ন লাগে, কিন্তু আমাক কিহৰ বিনিময়ত আমি উন্নয়ন বিচাৰিছোঁ সেইটো এটা বহুত ডাঙৰ কথা। মই আপোনালোকক কওঁ, হাতী মানুহৰ সংঘাত যি বৰ্তমান 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন আছে, সেই এলেকাটোতে হিউমেন এলিফেণ্ট কনফ্লিক্ট ইজ অলৰেডি আ ছিগনিফিকেণ্ট ইছ্যু। তাত বহুত ডাঙৰ ইছ্যু ইতিমধ্যে হৈ আছে, আমি প্ৰত্যেক দিনাই খবৰ পাওঁ। আৰু অসমত যোৱা 2021, 22, 23, 24 এই 4টা বছৰত আপোনালোকক জনাব বিচাৰিছোঁ 63,80,074 and 119 হিউমেন বিংছ লষ্ট দেয়াৰ লাইফছ। মানে 63 লাখতকৈ অধিক মানুহে 4টা বছৰত যি হাতী মানুহৰ সংঘাত তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বৰ্তমান 10 কিলোমিটাৰ হৈ থকাৰ পিছতো। ভাবক, যেতিয়া সেয়া চপাই আনি 1 কিলোমিটাৰ কৰিব, যেতিয়া হাতীটোৱে বুজি নাপাব, যেতিয়া বাঘ, যেতিয়া গড়টোৱে বুজি নাপাব যে তাৰ যি চলন ফিৰণৰ ভূমি সেয়া কমাই আনি 1 কিলোমিটাৰ কৰি দিয়া হৈছে, এতিয়া যিহেতু তাত 5 তাৰকা এখন হোটেল হ'ব, গতিকে তাত কেনেকৈ হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেয়া মই আপোনালোকক 4টা বছৰৰ ডাটা দিলোঁ যে মেন এলিফেণ্ট কনফ্লিক্টত কিমান বেছি ক্ষতি, হিউমেন ডেথ, মানুহৰ মৃত্যুৰ হাৰ বাঢ়িলে। 63,80,074টা মানুহে, 74জন মানুহে যোৱা 4টা বছৰত হাতী মানুহৰ সংঘাতত তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে, আৰু সেয়া এতিয়া বৃদ্ধি হ'ব। আৰু এটা কথা মোক বুজাই দিয়ক, ইক' চেঞ্চিটিভ জ'নৰ বাহিৰত 5 তাৰকা হোটেল এখন যেনিবা বনালে, যিসমূহ মানুহ সেই 5 তাৰকা হোটেলত থাকিবলৈ আহিব, তেওঁলোকৰ ওচৰত নিশ্চয় এখন BMW থাকিব, তেওঁলোকৰ ওচৰত এখন আন কিবা বিলাসী গাড়ী থাকিব। আৰু যিসমূহ বন্য প্ৰাণীৰ কথা আমি পাতি আছোঁ, তেওঁলোকে হয়তো বুজিও নাপাব যে তেওঁলোকৰ ভূমিত এতিয়া বৰ্তমান এখন 5 তাৰকা হোটেল নিৰ্মাণৰ বাবে তেওঁলোকৰ যি এৰিয়া, তেওঁলোকৰ যি স্থান, সেয়া কমাই আনি 1 কিলোমিটাৰ কৰি দিয়া হৈছে। ৰাণথাম্বুৰ, গিৰ এইবিলাকৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ কাজিৰঙাখনৰ যেতিয়াই কম্পেৰিজন কৰিছে, তেতিয়া তুলনা কৰিছে, বৰ দুখ লাগিছে। কিয় জানেনে? কাৰণ ৰাণথাম্বুৰ আৰু গিৰৰ কোনখিনিত 5 তাৰকা হোটেল আছে সেইটো প্ৰথমতে তেওঁ ৰিচাৰ্চ কৰি লোৱাটো প্ৰয়োজনীয়। বাৰু মানি ল'লোঁ ৰাণথাম্বুৰ আৰু গিৰৰ ভিতৰতে 5 তাৰকা হোটেল আছে আৰু তাত কাৰো একো হানি বিঘিনি হোৱা নাই। কিয় জানেনে? কাৰণ ৰাণথাম্বুৰ আৰু গিৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ সৈতে একেই নহয়। ৰাণথাম্বুৰ আৰু গিৰ ফ্লাড প্লেইনছত নিৰ্মিত নহয়, তাত ফ্লাড প্লেইন অৰ্থাৎ বানপানীৰ এলেকাত ৰাণথাম্বুৰ আৰু গিৰ স্থাপন কৰা হোৱা নাই, তাত ফ্লাড প্লেইন এৰিয়া নহয়। কিন্তু অসমত যি স্থানত কাজিৰঙা নেশ্যনেল পাৰ্ক আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, তাত প্ৰতি বছৰে বানে ইমানেই বেছি বন্যপ্ৰাণীৰ তাত হানি বিঘিনি কৰে, তেওঁলোক মৃত্যু মুখত পৰিবলগীয়া হয় যে তাৰ প্ৰকৃত হিচাপো আমাৰ চৰকাৰৰ ওচৰত নাথাকে। গতিকে প্ৰথমতে আমাৰ বন্যপ্ৰাণীসমূহক, আমাৰ তাত থকা স্থানীয় লোকসকলক বানপানীৰ পৰা আপুনি উলিয়াই আনিবলৈ চেষ্টা কৰক। তাৰ পিছত এই 5 তাৰকা হোটেল বনাবৰ বাবে গুজৰাট আৰু ৰাজস্থানৰ উদাহৰণ দিব। বৰ্তমান তাত 10 কিলোমিটাৰ হৈ আছে ইক' চেঞ্চিটিভ জ'ন, আৰু তাত কাৰো একো অসুবিধা হোৱা দেখা পোৱা নাই, না মানুহৰ না বন্যপ্ৰাণীৰ। বন্যপ্ৰাণীৰ তাত বানপানীত এতিয়াও মৃত্যু হৈ আছে, আৰু হাতী মানুহৰ সংঘাতত এতিয়াও 63 লাখ মানুহে যোৱা 4টা বছৰত প্ৰাণ হেৰুৱাইছে। সেইখিনিৰ মাত্ৰা বাঢ়িব যদিহে আমি ইক' চেঞ্চিটিভ জ'ন কমাই আনো। আৰু যদি তাত বেপাৰ বাণিজ্যৰ কথা ভাবেও, তেনেহ'লে কিহৰ বিনিময়ত ভাবিছে সেইটো আমি আচলতে ভাবি চোৱাৰ বহুত বেছি প্ৰয়োজনীয়তা আছে। কাৰণ আমাক উন্নয়ন লাগে, কিন্তু কিহৰ বিনিময়ত উন্নয়ন বিচাৰিছোঁ? কিয় আমাৰ বাবে সেই 5 তাৰকা হোটেলখন 10 কিলোমিটাৰৰ দূৰত কিয় হ'ব নোৱাৰে? কিয় 10 কিলোমিটাৰ সেই ইক' চেঞ্চিটিভ জ'নৰ বাহিৰত 5 তাৰকা হোটেলখন বনাব নোৱাৰে? কিয় সেই যিজন পৰ্যটক আহিব, যি কোটি টকীয়া পৰ্যটক অসমলৈ আহিব, যি সেই 5 ষ্টাৰত থাকি কাজিৰঙা উপভোগ কৰিবলৈ আহিব, সেই মানুহজনে কিয় নিজৰ BMWখন 10 কিলোমিটাৰ ভিতৰলৈ আনিব নোৱাৰিব? কিয় তেওঁ জীপত উঠি চাফাৰী কৰি সেই 10 কিলোমিটাৰ আহিব নোৱাৰিব? কিয় বন্যপ্ৰাণী, যিকোনো ধৰণৰ হাতী, বাঘ, গড়ে কিয় বুজি পাব যে সেয়া এতিয়া 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিলে? মুঠতে একেবাৰে অযুক্তিকৰ কিছুমান কথাৰে, অদ্ভুত কিছুমান মিছা কথাৰে মানুহক তেওঁলোকে ভুলাবলৈ চেষ্টা কৰিছে। প্ৰায়ে আমাৰ মানুহে ভুল গুচি যায়, কিন্তু আমি অকল আশা কৰিব পাৰোঁ যে আপোনালোকে এটা সাধাৰণ ৰিচাৰ্চ কৰক, কি অসুবিধা হয় যেতিয়া এটা ইক' চেঞ্চিটিভ জ'ন হঠাৎ কমাই দিয়াৰ এটা সিদ্ধান্ত লোৱা হয়। অকল অসুবিধাটো নাচাব,
কাৰ কাৰ সুবিধা হ'ব? আপোনাৰ কিবা সুবিধা হ'বনে? সেই পঞ্চতাৰকা হোটেলখন বনালে আপোনাৰ তাত কি কি সুবিধা হ'ব? সেই মিনাৰেলছযুক্ত আমাৰ কাজিৰঙাৰ মাটিখিনি খান্দি যেতিয়া তাত খনন আৰম্ভ কৰি দিব পাৰে, তেতিয়া আপোনালোকৰ কি কি সুবিধা হ'ব, কি কি অসুবিধা হ'ব, এটা সাধাৰণ ৰিচাৰ্চ কৰক। কিবা এটা কথা মানি লোৱাৰ আগত কিছুমান কথা জানি লওক, আৰু তাৰপিছত আপোনালোকে সকলোবোৰ কৰক। লাগিলে প্ৰতিবাদ কৰক, লাগিলে সমৰ্থন জনাওক। প্ৰথমতে কথাটো জানি লওক। বৰ্তমান 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন কাজিৰঙাত হৈ থকাৰ সময়ত কাৰো একো অসুবিধা হোৱা নাই, আৰু যেতিয়া 1 কিলোমিটাৰ হৈ যাব তেতিয়া কাজিৰঙাৰ বন্যপ্ৰাণী আৰু স্থানীয় ৰাইজ সকলোৰে নিশ্চিতভাৱে অসুবিধা বাঢ়িব। সুবিধা বাঢ়িব এই পুঁজিপতিসকলৰ, অসুবিধা বাঢ়িব সাধাৰণ অসমীয়া ৰাইজৰ, আৰু আমাৰ মৰমৰ সোণতকৈও বেছি অতুলনীয়, সোণতকৈও বেছি আমাৰ বাবে মূল্যৱান এই কাজিৰঙাখন। যি কাজিৰঙা জুবিন গাৰ্গে কৈ থৈ গৈছিলে যে কেন্দ্ৰই আমাক কি দিছে? আমি দিছোঁ গড় দিছোঁ, উই হেভ গিভেন দেম 1 হৰ্ন ৰাইনো। আমি চাহ দিছোঁ, আমি গড় দিছোঁ, আমি কাজিৰঙা দিছোঁ, আৰু আমি জুবিন গাৰ্গ দিছোঁ। জুবিন গাৰ্গ গুচি গ'ল। চাহ আমি আটাইতকৈ 3rd গ্ৰেডৰ চাহ খাওঁ। চাহ খেতিয়কক সোধক কি অৱস্থা হৈছে চাহ খেতিয়কৰ। আৰু এইবাৰ আমাৰ কাজিৰঙা সময় থাকোঁতেই সকলোৱে ৰক্ষা কৰক, চকু মেলি চাওক, কাৰণবোৰ বুজক। যি কৈছে তাকে বিশ্বাস নকৰিব। আগতেও আপোনালোকক এনেকৈ বহুবাৰ ভুলাইছে, আপোনালোকক ফুচুলাইছে, আপোনালোকৰ কান্ধত বন্দুক থৈ ফুটাইছে। আপোনালোকৰ একো লাভ হোৱা নাই, বৰঞ্চ লোকচান হৈছে। ভাবি চাব কথাবোৰ। ইক' চেঞ্চিটিভ জ'ন বা সংবেদনশীল অঞ্চল 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰ কৰাৰ দাবীৰে প্ৰতিবাদ কৰা সকলৰ শুভবুদ্ধি উদয় হওক, তাৰে কামনাৰে আমাৰ এই বিশেষ প্ৰতিবেদন। এদিন এইসকল প্ৰতিবাদকাৰীয়ে বুজিব ইক' চেঞ্চিটিভ জ'ন সংকোচন সাধাৰণ মানুহৰ বাবে নাছিল, আছিল কেৱল পুঁজিপতিক সন্তুষ্ট কৰাৰ বাবে। কিয়নো কহৰাত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ'ব, ইতিমধ্যে চুক্তি সম্পন্ন হৈছে, আৰু ইংলে পথাৰতটো নিৰ্মাণ কৰিয়ে আছে এখন বিলাসী হোটেল হায়াত কোম্পানীয়ে। কিন্তু 10 কিলোমিটাৰ সংবেদনশীল এলেকা থকা বাবে চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ পৰা বাৰম্বাৰ প্ৰশ্নৰ সন্মুখীন হৈছিল, আৰু সেইকাৰণে 1.5 কিলোমিটাৰ সুনিৰ্দিষ্ট কৰিব ওলাইছে চৰকাৰখনে। ইয়াৰ ফলত সাধাৰণ মানুহৰ একো লাভ নহয়। আগৰ দৰে তেওঁলোকে চলি ফুৰি থাকিব, খাই থাকিব, ব্যৱসায় কৰিব পাৰিব, কিন্তু লাভ হ'ব মন্ত্ৰী বিধায়কৰ লগতে পুঁজিপতিৰ। কিয়নো সংবেদনশীল এলেকাত ডাঙৰ ডাঙৰ নিৰ্মাণ কাৰ্যহে নিষিদ্ধ, বা খনন প্ৰক্ৰিয়া, কাঠৰ ব্যৱসায়, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ এইবিলাক বন্ধ আছিল। সাধাৰণ ঘৰ নিৰ্মাণ কৰা বন্ধ নাছিল, আৰু এইবোৰ যদি এতিয়া সংকোচন কৰে এইবিলাক চব ধ্বংস হ'ব। চাৰিওফালৰ পৰা বন্যপ্ৰাণী জনাঞ্চললৈ ওলাই আহিব, প্ৰতিদিনেই বন্যপ্ৰাণী আৰু সাধাৰণ ৰাইজৰ মাজত সংঘাত হ'ব। বিশেষকৈ প্ৰভাৱ পৰিব কলিয়াবৰ নুমলীগড় অঞ্চলত, আৰু ৰাষ্ট্ৰীয় ঘাইপথটো কৈৰতল জখলাবন্ধাৰ মাজে নিনি অন্য এটা দিশেদি নি পেলাই উজনিমুৱা যিবিলাক ডাঙৰ বাহনৰ চলাচল সেয়া প্ৰায় শূন্য কৰি দিয়াৰ চেষ্টা কৰিছে, আৰু নিমমাও পৰিৱেশ এটা হৈ যাব। আৰু যেতিয়া বাহন নচলিব পৰিৱেশটো অধিক শান্ত হৈ পৰিব। আৰু কাজিৰঙাৰ মাজত হেলিপেডত হেলিকপ্টাৰৰ বিকট শব্দ পৰিব, কোনোবা যদি অতিথি আহে, পাহাৰ ড্ৰিলিঙৰ বিকট শব্দত, আন্তঃৰাষ্ট্ৰীয় মানৰ ফুটবল প্লেগ্ৰাউণ্ডত যেতিয়া ফুটবল খেল চাবলৈ দৰ্শকৰ ভিৰ লাগিব, চিঞৰ বাখৰ হ'ব, মাইক বজিব, তেতিয়া বন্যপ্ৰাণী জানো শান্তিৰে থাকিব পাৰিব? তেতিয়া ওপৰত উল্লেখ কৰা স্থানসমূহলৈ আমি যিবিলাক অঞ্চল নাম কৰিছোঁ কলিয়াবৰ নুমলীগড়, তালৈ বন্যপ্ৰাণীৰ আগমন ঘটিব। এইখিনি কথা বুজা নাই এই লোকসকলে। নেতা মন্ত্ৰীৰ আভুৱা ভৰা কথাই ভুল গৈ এতিয়া হাতে হাতে প্লে কাৰ্ড লৈ সকলো এইদৰে ওলাই আহিছে। নিতুপৰ্ণ ৰাজবংশীৰ এই বিশেষ কাৰ্টুনখন চাওকচোন। এশিঙীয়া গড়ৰ হাতত আছে ছেফ কাজিৰঙা বুলি বেনাৰখন, আৰু নাপিতজনে খুৰখনেৰে গোটেই কাজিৰঙাখনকে ছেফ কৰি আছে, চাফা কৰি আছে খান্দি পেলাই। কিমান অৰ্থবহ হ'ব পাৰে এইখন কাৰ্টুন, চাওকচোন আপোনালোকে। কাৰ্টুনৰ নাপিত চৰিত্ৰটো কোন সেয়া মই নকলেও আপোনালোকে হয়তো গম পাইছেই কাৰ নিচিনা লাগিছে দেখাত। সঁচাই দিয়কচোন, গোটেই কাজিৰঙাখন ৰাণীৰ ৰিজৰ্ট খুলি হাতী অহা যোৱা কৰা পথ বন্ধ কৰি, পঞ্চতাৰকা হোটেল খুলি, শিল বালি খনন কৰি, পাহাৰ কাটি গোটেই কাজিৰঙাখন চাফা কৰি পেলালেই। তহঁতে আকৌ গড়কেইটা ৰক্ষা কৰা বুলি, গড় হত্যা হোৱা নাই বুলি ফিতাহী মাৰিবলৈ আহ।
হেৰৌ কাজিৰঙাই যদি নাথাকে গড়কেইটা থাকিব ক'ত? এইবোৰ কথাওতো অকণমান চাব লাগে। এতিয়া আহিছোঁ মানে স্থানীয় লোকৰ জীৱন জীৱিকাৰ স্বাৰ্থত নে বিলাসী হোটেল নিৰ্মাণৰ তাগিদাত এই সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতাই ফেচবুক যোগে তথ্য সমৃদ্ধভাৱে বহু কথা লিখিছে। আপোনালোকে চাই ল'ব তেওঁৰ একাউণ্টত গৈ। আমি মূল কথাখিনি আমি মানে পইণ্ট আউট কৰি দিছোঁ। তেওঁ কি কৈছে যে কাজিৰঙাৰ কহৰা আৰু হাতীখুলিত দুখনকৈ হোটেল নিৰ্মাণৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ সৈতে জেনিপ্ৰ' হোটেল প্ৰাইভেট লিমিটেড আৰু ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ হৈছে। সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পাছতেই নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে। আৰু এই গোচৰৰ শুনানি কালত অসম চৰকাৰে কয় যে তেওঁলোকে দুটা কথা কৈছিল যে ইংলে পথাৰৰ প্ৰস্তাৱিত হোটেলৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় 7.171 কিলোমিটাৰ দূৰত অৱস্থিত। আৰু দ্বিতীয়তে তেওঁলোকে কৈছিল যে প্ৰস্তাৱিত ভূমি এনিমেল কৰিডৰৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছিল। নিকটৱৰ্তী হালদিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 1.171 কিলোমিটাৰ বুলি কৈছিল। লগতে হাতীখুলিৰ প্ৰস্তাৱিত হোটেল নিৰ্মাণৰ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত অঞ্চলৰ পৰা প্ৰায় 2.201 কিলোমিটাৰ দূৰত বুলি কৈছিল। নিকটৱৰ্তী হালদিবাৰী এনিমেল কৰিডৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 4.306 কিলোমিটাৰ বুলি কৈছিল। আৰু অসম চৰকাৰে ন্যায়াধিকৰণক এই বুলিও জানিবলৈ দিছিল যে হোটেল নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এতিয়াও ডিটেইল প্ৰজেক্ট ৰিপৰ্ট দাখিল কৰা নাই। সম্পূৰ্ণ প্ৰতিবেদন লাভ কৰাৰ পাছত সেয়া তন্নকৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ আধাৰত পৰীক্ষা কৰা হ'ব বুলি তেওঁলোকে ন্যায়াধিকৰণক জনাইছিল। আৰু অসম চৰকাৰৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনৰ আধাৰতে গোচৰটো প্ৰিমেচিয়ৰ বুলি কৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিষ্পত্তি কৰে গোচৰটোৰ। কিন্তু ন্যায়ালয়ক দিয়া তথ্যৰ পৰা স্পষ্ট হৈ পৰে যে প্ৰস্তাৱিত দুয়োখন হোটেলেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 10 কিলোমিটাৰ সীমাৰ ভিতৰত পৰে। আৰু 10 কিলোমিটাৰ ভিতৰত যিহেতু পৰে নিৰ্মাণ কৰিব নোৱাৰিব। আৰু এতিয়াও যিহেতু চেনচিটিভ জ'ন ঘোষণা কৰি কোনো অধিসূচনা জাৰি কৰা হোৱা নাই, গতিকে 10 কিলোমিটাৰৰ বাফাৰ জ'ন আজিও প্ৰযোজ্য হৈ আছে, য'ত পঞ্চতাৰকা হোটেল নিৰ্মাণ অসম্ভৱ। হোটেল নিৰ্মাণৰ কাম ত্বৰান্বিত কৰিবৰ বাবেই 1 কিলোমিটাৰৰ সীমা নিৰ্ধাৰণ কৰি অসম চৰকাৰে কাজিৰঙাৰ চেনচিটিভ জ'ন ঘোষণাৰ তৎপৰতা চলাইছে নেকি? এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হৈছে, এই বুলি অৰূপ কলিতাই তেওঁৰ পোষ্টত কয়। আৰু কাজিৰঙা এতিয়া এৰিব লাগিব নেকি স্থানীয় ৰাইজে? সেইটো সম্ভৱ হয়নে সঁচাকৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেনচিটিভ জ'নৰ সীমা হ্ৰাস কৰাৰ পক্ষত যুক্তি আগবঢ়াই কৈছে যে কাজিৰঙাৰ পৰা স্থানীয় লোকসকলক উলিয়াই দিলে কাজিৰঙাখন কেনেকৈ থাকিব? আৰু চেনচিটিভ জ'ন সঁচাকৈ কি স্থানীয় লোকসকলে পৰিত্যাগ কৰিব লাগিব নেকি? এই বুলি মানে প্ৰশ্ন উত্থাপিত হৈছে। আৰু 2024 চনৰ 22 জুলাইত চেনচিটিভ জ'নৰ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰ দি বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন শৰ্মাই এইদৰে কয়, চেনচিটিভ জ'নসমূহ নিষেধাজ্ঞামূলক নহয়, বৰং নিয়ন্ত্ৰণমূলক প্ৰবৃত্তিৰহে। জাননীত প্ৰয়োজন অনুসৰি এইসমূহ সুনিৰ্দিষ্ট কৰা হৈছে। চেনচিটিভ জ'নৰ ঘোষণাই তাৰ ভিতৰত বাস কৰা স্থানীয় সম্প্ৰদায়ৰ বৃত্তি বা জীৱিকাৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ নকৰে। এইটো এটা ভুৱা প্ৰচাৰ চলাই থকা হৈছে আৰু মানুহক উত্তল কৰি থকা হৈছে। আৰু এই কথা অৰূপ কলিতাই সুন্দৰকৈ উল্লেখ কৰিছে। যেনে ধৰি লওক এতিয়া কৃষিকাৰ্য, ঘৰ নিৰ্মাণ আদি আগৰ দৰে কৰি থাকিব পাৰিব। আৰু চেনচিটিভ জ'নৰ ঘোষণাৰ বাবে স্থানীয় লোকে ঘৰ বাৰী এৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু ডাঙৰ নিৰ্মাণ, ধৰি লওক হোটেল, ব্যৱসায়িক প্ৰতিষ্ঠান ডাঙৰ বা উদ্যোগ আদিৰ ক্ষেত্ৰত অতিৰিক্ত অনুমতি লোৱাৰ প্ৰয়োজন আছে। উদ্যোগটো বাৰু সম্ভৱেই নহয়। উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু তাৰ সংশোধনীয়ে অন্ততঃ এটা দিশ বুজি পোৱাত সহায় কৰে যে চেনচিটিভ জ'নৰ পৰিসীমা 1 কিলোমিটাৰেই
হ'ব লাগিব বুলি কোনো নিৰ্দিষ্ট নিয়ম নাই। এনে এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে অসম চৰকাৰে পৰিৱেশৰ সুৰক্ষা, পাৰিপাৰ্শ্বিক প্ৰভাৱ আৰু স্থানীয় লোকৰ জীৱন জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি ইক' চেঞ্চিটিভ জ'নৰ সীমা নিৰ্ধাৰণ কৰাৰ আইনী সুযোগ আছে। এই ক্ষেত্ৰত বিভ্ৰান্তিতকৈ বাস্তৱ আলোচনা আৰু বিতৰ্কৰহে প্ৰয়োজন আছে বুলি অৰূপ কলিতাই দাঙি ধৰে। আৰু ইয়াত তাৰমানে কোনো নিৰ্দিষ্ট হেৰি নাই যে উঠিব লাগিব, উচ্ছেদ চলাব ইক' চেঞ্চিটিভ জ'ন কাৰণে, সেই নিয়ম নায়েই। আৰু বিজেপি এতিয়া অসমখন খাই পেলোৱাৰ পৰা বচাব লাগিব আপোনালোকে। কাজিৰঙা হৈ থাকিবলৈ দিয়ক। জীৱ জন্তুৱে নিজৰ স্থান চিনি পায়, আৰু সেই স্থান যদি মানুহে দখল কৰি ডাঙৰ ডাঙৰ ৰিজৰ্ট বনায়, হাতী যোৱা ৰাস্তাৰ যদি কোনোবা ৰাণীয়ে যদি ৰিজৰ্ট বনাই দিয়ে কাঞ্চনজুৰি চাহ বাগিচাৰ ওচৰত, অট্টালিকা যদি বনায়, ষ্টেডিয়াম যদি বনায়, হেলিপেড নিৰ্মাণ কৰি যদি জীৱ জন্তুক অশান্তি দিয়ে, তেতিয়াহ'লে জীৱ জন্তুতকৈ আমি অজ্ঞানী নহয়নে বেছি মানুহবিলাক? বনাঞ্চলৰ পৰা বনৰীয়া হাতী, বাঘ, মহ ওলাই জনাঞ্চলত যদি প্ৰৱেশ কৰে, তেন্তে আমি হাই হুলস্থুল কৰোঁ, খেদোঁ, জুইৰ শিখা দলিয়াই দিওঁ বা শিলগুটি দলিয়াওঁ। কিন্তু তেওঁলোকৰ বাসস্থান ধ্বংস কৰাসকল মহাবুৰ্বক নহয়নে? আমিয়েতো ধ্বংস কৰি আছোঁ। কিন্তু চৰকাৰেই হওক বা পুঁজিপতিয়ে হওক বনৰীয়া জীৱ জন্তু অহা যোৱা পথ বন্ধ কৰি তেওঁলোকৰ বাসস্থানতে মানুহৰ বাবে হোটেল, ৰিজৰ্ট খুলি ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি বনৰীয়া জীৱ জন্তুবিলাকক খঙাল কৰি তোলা নাইনে? এতিয়া আকৌ বোলে হ'ব কি হেলিপেড, হেলিকপ্টাৰৰ বিকট শব্দৰ মাজত শান্তিৰে বনৰীয়া জীৱ জন্তুবোৰ জীয়াই থাকিব পাৰিবনে? আন্তঃৰাষ্ট্ৰীয় মানৰ যেতিয়া ফুটবল ষ্টেডিয়াম এখন হয়, তাত যেতিয়া খেল অনুষ্ঠিত হ'ব, তেতিয়া কিমান দৰ্শকৰ ভিৰ হ'ব, কিমান চিঞৰ বাখৰ হ'ব, মাইকত আস্ফালন কিমান হ'ব, তেতিয়া কেনেকৈ থাকিব বন্যপ্ৰাণী? কাজিৰঙাৰ ইংলে পথাৰত, হাতীকুলি চাহ বাগিচাত হাতীয়ে ঘূলি লয় বা বোকাত লুতুৰি পুতুৰি হৈ নিজৰ দেহাটো শীতল কৰে। কিন্তু এতিয়া তাতে হাতীৰ অহা যোৱা কৰা বা ঘূলি লোৱা কাষৰীয়া অঞ্চলতে হায়াত গ্ৰুপে নিৰ্মাণ কৰি আছে পঞ্চতাৰকা হোটেল। বাঁহ বেতেৰে নিৰ্মাণ কৰা খিলঞ্জীয়া ভূমিপুত্ৰৰ সকলৰ ঘৰবোৰ উচ্ছেদ কৰি পেলালে। কিন্তু তাৰ ঠাইত হ'ব এতিয়া ডাঙৰ ডাঙৰ বিলাসী হোটেল। আৰু এনেকৈ চৰকাৰে উলম্ব উন্নয়নৰ নামত পৰিৱেশ তন্ত্ৰ ধ্বংস কৰিলে অসমখন এদিন শেষ হৈ যাব। পুনৰ এবাৰ কৈছোঁ, বিজেপিয়ে এনেকুৱা গতিৰে কিছুমান নীতি নিয়ম উলিয়াই অসমখন খাই পেলাব। ৰাইজ সময় থাকোঁতে সজাগ হৈ ইয়াৰ তীব্ৰ বিৰোধিতা কৰক। তেওঁলোকৰ আভুৱা বুঢ়া কথাত মানে ভুল নাযাব। কিছুমান কথা আপোনালোকক এই প্ৰতিবেদনৰ জৰিয়তে আমি সেইকাৰণে সজাগ কৰিবলৈ আমি এই কথা কৈছোঁ। আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰাই নাই। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কাজিৰঙা সম্পৰ্কত দিনতে তেওঁ সংবাদমেল দি আমাক উত্তৰ দিবলৈ আৰম্ভই কৰিলে। আমি মূল কথাবোৰ, অভিযোগবোৰ উত্থাপন কৰা নাই। তো সেইটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী কেনেদৰে অবৈধ কয়লাৰ চিণ্ডিকেটক সংৰক্ষণ দিয়াটো এই ইক' চেঞ্চিটিভ জ'ন যোগেদি যে তেওঁলোকৰ উদ্দেশ্য আমি ফাদিল কৰিলোঁ, সেইটো লৈ তেওঁ কিমান ভয়ত, কিমান শংকিত হৈছে আমি বুজি পাইছোঁ। এতিয়া তেওঁৰ কাৰণে কাৰ্বি আংলঙত য'ত অবৈধ কয়লা খনন হয়, তাৰ কাউন্সিলৰ যি চিফ তুলিৰাম ৰংহাং ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট। য'ত আমাৰ ডিমা হাছাওত অবৈধ কয়লা খননৰ বাবে মানুহ মৰিলে, সেই কাউন্সিলৰ চিফ দেৱলাল গাৰোছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট। তো এই গোটেই যে ইক' চেঞ্চিটিভ জ'ন যে তেওঁলোকে সলনি কৰিবলৈ বিচাৰে, ইয়াৰ পিছত মূল লক্ষ্য হ'ল যে অবৈধ কয়লা খনন, অবৈধ পাথৰ খনন, বৈধতা কেনেকৈ স্বীকৃতি দিয়া যায়, প্ৰমাণ কৰা যায়, আৰু পৰৱৰ্তী দিনত গুজৰাটৰ পৰা ডাঙৰ ডাঙৰ মাইনিং কোম্পানীবোৰ কাৰ্বি আংলঙত আৰু যে পাহাৰ খান্দিব পাৰে, তাৰ বাবে তেওঁলোকক এতিয়াৰ পৰাই একদম মানে গোটেই আইনী সুৰক্ষা এইখন চৰকাৰে দিবলৈ বিচাৰে। শিৱসাগৰ নেপালী খুঁটিত যি হৈছে, কাইলৈ গৈ কাজিৰঙা, মধ্য কাজিৰঙা গৈ হ'ব পাৰে। এনেকুৱা যে নহয়, কাজিৰঙা মাত্ৰ এটা সীমা নহয়। বানপানীৰ সময়ত হাতীবোৰ ওলাই আহে, তেতিয়া তেওঁলোকে কাজিৰঙাৰ সীমা ক'ত তেওঁলোকে হাতীবোৰ নাজানে। তেওঁলোকে এলিফেণ্ট কৰিডৰ আছে, 9টা এলিফেণ্ট কৰিডৰ আছে। কাৰ্বি আংলঙত যোৱা বানপানীৰ সময়ত তাতেই যায়। এতিয়া তেওঁলোকৰ ডাঙৰ ডাঙৰ ৰিজৰ্ট, তাতেই তেওঁলোকে ডাঙৰ ডাঙৰ এতিয়া মাইনিংবোৰ কৰিবলৈ বিচাৰে। হাতীবোৰ যাব ক'ত, জীৱ জন্তুবোৰ যাব ক'ত? এই ক্ষেত্ৰত আমি যে মাত মাতিছোঁ, সেইকাৰণে এই ধৰণৰ বিভিন্ন আজি এই বিষয়বোৰ যে কংগ্ৰেছে উত্থাপন কৰিছে, তল পেলাবলৈ চৰকাৰে বিভিন্ন ধৰণৰ ৰণকৌশল। হেছটেগ ছেভ কাজিৰঙা, ছেভ ফৰেষ্ট, ছেভ ইক' চেঞ্চিটিভ জ'ন, ষ্টপ ভাৰ্টিকেল ডেভেলপমেণ্ট ট্ৰেণ্ড এটা ষ্টাৰ্ট কৰি দি পেলাই সাধাৰণ ৰাইজক সজাগ কৰি বৃহত্তৰ গণ আন্দোলন এটা গঢ়ি তুলিব পাৰে ৰাজনৈতিক নেতা নেত্ৰীসকলে।
আৰু বচাওক। পুনৰবাৰ কৈছোঁ, বিজেপিয়ে অসমখন এনেদৰে খান্দি খুচৰি ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি জলাশয় পুতি ৰাস্তা নিৰ্মাণ কৰিছে, কোনো ধৰণৰ কালভাৰ্ট নোহোৱাকৈ, যাৰ কাৰণে ৰাস্তাৰ ওপৰতে বানপানী। গতিকে নলা বন্ধ কৰি পেলাই ৰাস্তা বনাইছে, ফ্লাইঅভাৰ বনাইছে নলা বন্ধ কৰি। গতিকে পানীৰ মাজত ৰাইজে ককবকাই আছে। গতিকে এইবিলাক বন্ধ কৰক, অন্ততঃ কাজিৰঙাখন ৰক্ষা কৰক, সকলোৱে হাত উজান দিয়ক। এই প্ৰতিবেদনৰ জৰিয়তে আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক অভিনন্দন। লগতে কাজিৰঙাবাসী ৰাইজ, আপোনালোককো অলেখ অভিনন্দন আৰু শুভেচ্ছা। কাৰণ আপোনালোকে এতিয়া নতুনকৈ উদ্যোগী হ'ব পাৰিব, নতুনকৈ পৰ্যটন উদ্যোগ কৰিব পাৰিব, আপোনালোকৰ জয় জয় ময় হ'ব। গতিকে কাজিৰঙাৰ ইকো চেনচিটিভ জোন 1 কিলোমিটাৰ নহয় 0 কিলোমিটাৰ পৰ্যন্ত কৰি দিয়ক, উঠাই দিয়ক। কাৰণ কাজিৰঙাৰ স্থানীয় ৰাইজে বিচাৰিছে। কাজিৰঙাৰ এইগৰাকী মাননীয় জ্যেষ্ঠ নাগৰিকৰ বক্তব্যটো শুনক। আমাৰ কথা হ'ল আমি কাজিৰঙা সুৰক্ষাৰ কাৰণে, কাজিৰঙা পৰ্যটন উদ্যোগৰ বৃদ্ধিৰ কাৰণে আমি সদায় মুখ্যমন্ত্ৰীৰ লগত আছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি পুনৰ অনুৰোধ জনাইছোঁ, 1 কিলোমিটাৰ নহয় 0% আপুনি ইক' চেনচিটিভ জোন কৰক। 1 কিলোমিটাৰ নহয় 0% আপুনি ইক' চেনচিটিভ জোন কৰক। গতিকে আমিও উপৰোক্ত বক্তাৰ এই প্ৰস্তাৱটি সাদৰে সমৰ্থন কৰিলোঁ। ধন্যবাদ, বঢ়িয়া, লাগি থাকক। 0 কিলোমিটাৰ কৰি দিয়ক, কোনো আপত্তি নাই, কোনো অভিযোগ নাই। স্থানীয় ৰাইজে বিচাৰিছে, স্থানীয় ৰাইজৰ মতে সকলোবোৰ কৰা হওক। আমি কোন কোটা? অসমৰ সাধাৰণ ৰাইজ কোন কোটা? যিসকলে কাজিৰঙাৰ এই ভয়ংকৰ সিদ্ধান্তটোৰ বিৰুদ্ধে চিঞৰি আছে, তেওঁলোকক পাত্তা দিয়াৰ প্ৰয়োজন নাই, তেওঁলোকৰ কথাত গুৰুত্ব নিদিব। কাৰণ ইতিমধ্যে ৰাজ্যৰ একাংশ জ্যেষ্ঠ প্ৰকৃতিপ্ৰেমী পৰিৱেশবিদে আপোনালোকক সমৰ্থন জনাইছে, তেওঁলোকে মৌনতাৰে আপোনালোকক সন্মতি জনাইছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কৰি যাওক, আপোনাৰ মতে কৰি যাওক। তাত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰক, বিভিন্ন ধৰণৰ খনন কৰক, বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰক, মুঠতে কৰি যাওক। বন্যপ্ৰাণীৰ কথা ভাবি লাভ নাই, এই কাৰণে লাভ নাই, স্থানীয় ৰাইজে বিচৰা নাই। বিখ্যাত প্ৰকৃতিপ্ৰেমী সন্থা আৰণ্যক মনে মনে আছে, নেচাৰ্ছ বেকন মনে মনে আছে, সন্মদীপ দত্ত মনে মনে আছে, পূৰ্ণিমা দেৱী বৰ্মন মনে মনে আছে, আনোৱাৰ উদ্দিন চৌধুৰী মনে মনে আছে। এওঁলোকে প্ৰকৃতি সুৰক্ষাৰ বাবে চৰকাৰৰ পৰা লাখ লাখ টকা লৈ বিভিন্ন ধৰণৰ কাম কৰি আছে। যিহেতুকে এওঁলোকৰে কোনো আপত্তি নাই, আমি আপত্তি কৰি কি লাভ? এইখিনিতে মনত পৰিছে, আজি অসমৰ সাংবাদিক ধ্ৰুৱজ্যোতি বৰুৱাই এটা পোষ্ট দিছে ফেচবুকত। তেওঁ কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কয় যে গু খোৱাটো ভাল, তেতিয়াহ'লে গু খাবলৈ বহুত মানুহ আগবাঢ়ি আহিব আৰু এটা ৰাতিতে অনেক গু খোৱা মানুহৰ জন্ম হ'ব। এনেকুৱা পৰিৱেশ হ'বলৈ গৈ আছে। যি মন যেনেকে কৰি থাকক, যি মনলৈ আহে তাকে কৰক, কৈ লাভ নাই। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ যদি কৰিম বুলি সিদ্ধান্ত লয়, কৰিবই। ইতিমধ্যে স্থানীয় লোকসকলে প্ৰতিবাদ উলিয়াইছে ইয়াৰ বিৰুদ্ধে, কোৱাসকলৰ বিৰুদ্ধে। গতিকে আমিনো কোন? আমি মাতি কি লাভ হ'ব? স্থানীয় ৰাইজে যি বিচাৰিছে তাকে হওক। কিন্তু এটা কথা কওঁ, এই যে শিৱসাগৰ, চৰাইদেউ, নাজিৰাত যি ঘটিল, সেই ঘটিবলৈ গৈ আছে কাজিৰঙাত। বৰ বেছি দিন নালাগে, 10 বছৰ মানৰ ভিতৰত ঘটিব এই সকলোবোৰ ঘটনা। চাই থাকক। উন্নয়নৰ নামত যি ধৰণে প্ৰকৃতি ধ্বংস কৰি থকা হৈছে, এই প্ৰকৃতিয়ে যে এদিন প্ৰতিশোধ ল'ব খাটাং। আৰু আমি এই ক্ষেত্ৰত মাতি কি লাভ? আমাৰতো কোনো এখতিয়াৰ নাই, আমিতো তাৰ স্থানীয় লোক নহয়, আমিতো কোনো বিশিষ্ট নাগৰিক নহয়, আমিতো কোনো বিশিষ্ট দল সংগঠনৰ নেতা নহয়। গতিকে আমি লাভ কি মাতি? সেইকাৰণে লাভ নাই কৈ যি মন যেনেকে কৰি থাকক। কিন্তু এটা কথা কৈছো, প্ৰকৃতিয়ে নেৰে, জীৱ জন্তুৱে নেৰে। অনাগত সময়ত আপোনালোকৰ এই প্ৰতিবাদ, এই যি শ্লোগান, সেই শ্লোগান চকু পানীত পৰিণত হ'ব, বাদ বিচাৰি নাপাব। শেষত এটা কথা কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, স্থানীয় লোকসকলৰ আবেদনক গুৰুত্ব দি তেওঁলোকৰ দাবীক সন্মতি জনাই এই সিদ্ধান্তটো লৈছে। মুখ্যমন্ত্ৰী মহোদয়, মিৰ্জা পলাকবাৰী, ছয়গাঁও, বকো অঞ্চলত এই যে এৰ'চিটি নিৰ্মাণৰ বিৰুদ্ধে যে হাজাৰ হাজাৰ মানুহে প্ৰতিবাদ কৰি আছে, খিলঞ্জীয়া লোকসকলে, তেওঁলোকৰ দাবী কেতিয়া শুনিব? তেওঁলোকৰ মনৰ কথা কেতিয়া বুজিব? কেতিয়া তেওঁলোকৰ কাষত থিয় হ'ব? কিয় ছয়গাঁও, পলাকবাৰীৰ হাজাৰ হাজাৰ খিলঞ্জীয়া লোকৰ মাটি কাঢ়ি অনা হৈছে, এই কথাবোৰ ক'ব। ধন্যবাদ। জয় অসম।